ধুমুহার খতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা বহু দিনৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰে আগত আমি পোহৰ চেপ্টাৰৰ লক্ষ্যবস্তু এটা আমি ক'ত ৰাখিলে বা কেনেকৈ ৰাখিলে আমি প্ৰতিবিম্ববিলাক পাওঁ মানে লক্ষ্যবস্তুৰ নিৰ্দিষ্ট দূৰত্বৰ কাৰণে আমি প্ৰতিবিম্ব ক'ত পাওঁ উত্তল দাপনৰ কাৰণে আমি সেয়া পঢ়িছিলো ইয়াৰ আগত যিখিনি ক্লাছ হৈ গৈছে সো সেইকেইটা ক্লাছৰ লিংক মই তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিছো তোমালোকে এবাৰ চাই ল'বা আজি আমি পঢ়িম দাপনৰ সূত্ৰ আৰু কাৰ্টীয় চিহ্ন পতা তাৰ মানেটো কি দাপনৰ আমাৰ এটা সূত্ৰ আছে হয় না 1/v + 1/e = 1/f সেইজনক কেনেকৈ হৈছে আমি সেইটো পঢ়িম তাৰ লগতে কাৰ্টীয় চিহ্ন পতা পঢ়িম কাৰ্টীয় চিহ্ন পতা মানে কি হয় জানানে আমি কেতিয়া u2 মাইনাছত লিখো যেতিয়া আমি অংক কৰিলে কি হয় আমি কেতিয়াবা u2 মাইনাছত লিখো কেতিয়াবা v2 মাইনাছত লিখো কেতিয়াবা f2 মাইনাছত লিখো না নাই সো এইখিনি কিয় হয় বা কেতিয়া হয় আমি সেইখিনি বস্তু পঢ়িম হ'ব তেতিয়ালে আহা আমি ক্লাছ প্ৰথম পঢ়িম দাপনৰ সূত্ৰনো কি হয় এটা দাপনৰ সূত্ৰ কি বুলি ক'লে আমি প্ৰথম বুজিম যে কি 1/v + 1/u = 1/f মই সেইটো বস্তু লিখিছো চোৱা 1/v + 1/u = 1/f এখিনি আমি কি v কি u কি f এখিনি পিছত বুজাই আছো তাৰ লগতে বুজিলো এতিয়া এই সূত্ৰটোৰ পৰা আমি কি উলিয়াব পাৰো জানানে বা এই সূত্ৰটো আমি কেনেকৈ লিখিব পাৰো 1/f = 1/v + 1/u আমি এখিনি বস্তু লিখিব পাৰো আমি এনেকৈ লিখিব পাৰো সূত্ৰটো এতিয়া এই সূত্ৰটোৰ পৰা আমি কি কৰিব পাৰো এক নম্বৰ সূত্ৰ হ'ল আমাৰ এইটো হ'ল আমাৰ এক নম্বৰ সূত্ৰ ইয়াৰ পৰা আমি কি উলিয়াব পাৰো v উলিয়াব পাৰো u উলিয়াব পাৰো যদি আমি ইয়াৰ পৰা v উলিয়াও কেনেকৈ উলিয়াম 1/v = 1/u টো আগৰ পৰা আছে সো 1/u 1/f টো ইফালে আছে সেইফালে যাম কি হ'ব প্লাস হৈ আছিল কি হ'ব মাইনাস হ'ব এটো হ'ল প্ৰথম সূত্ৰ নেক্সট আমি ইয়াৰ পৰা কি উলিয়াব পাৰো 1/u উলিয়াব পাৰো সো 1/u = কিমান হ'ব ইয়াত আছিল কিমান মেইন সূত্ৰটো আমাৰ কিমান 1/f সো ইফালে কি থাকে 1/v সো আমি ইয়াত কি লিখিম 1/v - 1/f আমি কি কৰিব পাৰো মানে এই সূত্ৰটোৰে আমি কি কৰিব পাৰো v মানো উলিয়াব পাৰিম u মানো উলিয়াব পাৰিম আৰু f মানো উলিয়াব পাৰিম তাৰ কাৰণে সূত্ৰটা এনেকুৱা ধৰণৰ হ'ব হল এতিয়া এই f v u এইখিনি বস্তু কি মই তোমালোকক এইখিনি বস্তু বুজাই দিছো সাপোজ এখন এখন দাপোন হল এখন এখন দাপোন মই এখন দাপোন আঁকিছো আৰু দেই বটল দাপোন এখন আঁকিছো এখন ইয়াৰে আগত যেহেতু এইখিনি বস্তু পঢ়াইছো সো মই অলপমান স্পীডত বুজাই দিছো এটো হ'ব আমাৰ p যি নেকি আমাৰ মেৰু তাৰপিছত আমাৰ কি আহে f যেনে ফোকাস বুলি কও তাৰপিছত আমাৰ কি আহে c এতিয়া মই কি কৰিলো সাপোজ মই এইখিনি এটা লক্ষ্য বস্তু ৰাখিলো এটো হ'ল লক্ষ্য বস্তু দেই লক্ষ্য বস্তুটোক মই নাম দিলো a আৰু b এটা সদায় মনত ৰাখিবা আমি দাপোন এখনত যেতিয়া বস্তু এটা জুখিম বা যেতিয়া বস্তু এটা জুখ লম এটো বস্তু মই আগতেও কৈছিলো এবাৰ ভিডিওবিলাক চাই লবা যেতিয়া জুখিম আমি সদায় কোৰ পৰা জুখো এই p পৰা জুখো মানে p পৰা আমি এনেকে জুখো এতিয়া এই বস্তুটো মই যদি ইয়াৰ পৰা এনেকে নজুখো ইয়াৰ পৰা না যায় এই বস্তুটো কোৰ পৰা আহিব এই p পৰা আহিব মানে এনেকে আহিব হল এতিয়া এই p পৰা এই l লক্ষ্য বস্তু এটো লক্ষ্য বস্তু এটো কি হল লক্ষ্য বস্তু হয় না এই p পৰা এটা মেৰু পৰা l এটা নিৰ্দিষ্ট দূৰত্ব আছে নে নাই সো এই p পৰা যদি জুখো কেনেকুৱা এটা দূৰত্ব পাম আমি এনেকুৱা এটা দূৰত্ব পাম আমি কি দূৰত্ব পাম এইখিনি দূৰত্ব পাম দূৰত্ব পাম না নাই এতিয়া p পৰা l মানে লক্ষ্য বস্তুলৈ যিমানখিনি দূৰত্ব আছে তাক আমি কি বুলি কওঁ u বুলি কম মনত হ'বনে u মানে কি হয় এতিয়া আমি u মানে কি লিখিব পাৰো u = লক্ষ্য বস্তুৰ দূৰত্ব হয় নাই লক্ষ্য বস্তুৰ দূৰত্ব লিখিব পাৰো u মানে মানে তোমালোকে এইবিলাক বস্তু নোট ডাউন কৰি যাবা না লক্ষ্য বস্তুৰ দূৰত্ব মানে কি যেতিয়া দাপোন এখনৰ মেৰুৰ পৰা লক্ষ্য বস্তুৰ যি দূৰত্ব আছে তাকে আমি কি বুলি কওঁ u বুলি কওঁ বা লক্ষ্য বস্তুৰ দূৰত্ব বুলি কওঁ হল এতিয়া লক্ষ্য বস্তু যদি আমি ইয়াত ৰাখো কি যাব প্ৰথমতে এনেকে আপৰিত ৰশ্মি যাব আপৰিত ৰশ্মি কাৰ মাজেৰে প্ৰতিফলিত হৈ গুচি আহিব আপৰিত ৰশ্মি সদায় f ৰ মাজেৰে এনেকে প্ৰতিফলিত হৈ গুচি আহে মল বেকা বেকা হৈছে তোমালোকে চাই লবা তাৰপাছত কি হয় আকৌ এটা ৰশ্মি কাৰ মাজেৰে গুচি যাব c ৰ মাজেৰে গুচি যাব হল c মানে কি ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা যে ৰশ্মি থাকে সেই ৰশ্মিবিলাকক কি হ'ব সেই ভাঁজ কেন্দ্ৰৰ মাজেৰে আকৌ ঘূৰি আহিব না নাই আহিব এইবিলাক বস্তু পঢ়াইছিল এবাৰ তোমালোকে চাই লবা দেই যি নতুনকৈ চাই আছে হা এতিয়া আমি কি কৰো ইয়াত আমি এটা কি পালো কাটাকাটি কৰিছে সো আমি ইয়াত কি পালো প্ৰতিবিম্বটো পালো মানে কি a ডেশ আৰু b ডেশ আমি ইয়াত পালো প্ৰতিবিম্বটো মানে কি যেতিয়া আমি লক্ষ্য বস্তু এটা c বাহিৰত আহো প্ৰতিবিম্বটো ক'ত উৎপন্ন হয় বা প্ৰতিবিম্বটো ক'ত গঠন হয় c আৰু f ৰ মাজত গঠন হয় এইখিনি বস্তু আমি আগতে পঢ়িছো আৰু মই তোমালোকক কি কৰি দিছো লিখিও দিছো এটা চোৱা
ইয়াত আমি যেনেকে লক্ষ্য বস্তুৰ পৰা পিৰ পৰা যেনেকে লক্ষ্য বস্তুলৈ আমি দূৰত্ব এটা জুখিছো, ঠিক তেনেকে কি কৰিম এতিয়া পিৰ পৰা আমি কি কৰিম এই যিটো প্ৰতিবিম্ব আছে সেই প্ৰতিবিম্বটো এটা কি আছে জোখ আছে দিশ আছে হয় নে নাই। সো আমি কি কৰিম এইখিনি দিশো জুখিম। সো এই পিৰ পৰা যদি মই ইয়ালৈ জোখো কেনেকুৱা ধৰণৰ কথা হ'ব, এইটো এনেকুৱা ধৰণৰ হ'ব। মই আঁকি দিছো দেই, কাৰণ ইয়াত আঁকিলে যিহেতু বুজি নোপোৱা, সো মই এইখিনি বহাই দিছো। এতিয়া এইখিনি দূৰত্ব, সো লক্ষ্য বস্তু প্ৰতিবিম্ব ইয়াৰ পৰা ইয়ালৈ মানে এইখিনি দূৰত্ব এটা আছে হয় নাই, যিটো আমি পিৰ পৰা জুখিছো। সো তাক আমি কি বুলি কওঁ প্ৰতিবিম্ব দূৰত্ব, যাক আমি কি বুলি লিখো ভি বুলি লিখো। এতিয়া ইউ মানে কি পাইছিলো লক্ষ্য বস্তুৰ দূৰত্ব পাইছিলো, আৰু এতিয়া আমি ভি মানে কি পালো, ভি মানে পালো আমি প্ৰতিবিম্বৰ দূৰত্ব। ভি মানে কি পালো প্ৰতিবিম্বৰ দূৰত্ব। কিবা নুবুজা আছে নেকি? যদি নুবুজা আছে তোমালোকে মোক কমেন্ট সেকশনত জনাবা, বোলে স্যাৰ বুজি পোৱা নাই বা স্যাৰ বুজি পাইছো ভাল লাগিছে, আপুনি আৰু অকমান আপডেট কৰি বুজাব পাৰে বা অলপ সহজকৈ বুজাব বুলি মোক সাজেষ্ট কৰিবা হা। নেক্সট আমি এবাৰ কি ইউ পালো ভি পালো, বাকি কি থাকিল এফ হয় নহয়। এফ টো কি আছিল আমি জানোৱে যে ফোকাস পিৰ পৰা বা মেৰুৰ পৰা ফোকাসৰ যি দূৰত্ব তাক আমি কি বুলি কওঁ এফ বুলি কওঁ, যাক আমি কি বুলি কওঁ ফোকাস দৈৰ্ঘ্য। মানে এইখিনিৰ পৰা এইখিনিলৈ মানে এফলৈ যিমানখিনি দূৰত্ব আছে তাক আমি কি বুলি লিখো এফ বুলি লিখো। এতিয়া আমি এফ মানে কি পালো ফোকাস দৈৰ্ঘ্য পালো হয় নাই। এফ মানে আমি কি পালো ফোকাস দৈৰ্ঘ্য পালো। এতিয়া বুজি পাইছানে? ইউ মানে কি লক্ষ্য বস্তুৰ দূৰত্ব, ভি মানে কি প্ৰতিবিম্বৰ দূৰত্ব, এফ মানে কি ফোকাস দৈৰ্ঘ্য। মই আকৌ এবাৰ কৈছো তোমালোকক যে মেৰুৰ পৰা যে আমাৰ দাপোনখন থাকিব, সেই দাপোনখনৰ মেৰুৰ পৰা লক্ষ্য বস্তুৰ যি দূৰত্ব থাকে তাক আমি কি বুলি কওঁ লক্ষ্য বস্তুৰ দূৰত্ব বুলি কওঁ। তাৰপিছত আহে আমাৰ কি মেৰুৰ পৰা প্ৰতিবিম্বৰ যি দূৰত্ব তাক আমি কি বুলি কওঁ ভি বুলি কওঁ বা প্ৰতিবিম্বৰ দূৰত্ব বুলি কওঁ। আৰু আহে আমাৰ নেক্সট কি যে দাপোনখনৰ মেৰুৰ পৰা ফোকাসলৈ মানে এফলৈ যি দূৰত্ব তাক আমি কি বুলি ক'ম ফোকাস দৈৰ্ঘ্য বুলি ক'ম। হ'ব, ইয়াত কিবা নুবুজা আছে যদি মোক জনাবা কমেন্ট সেকশন। হ'ব, মই আকৌ এবাৰ তোমালোকক সহজকৈ বস্তুখিনি বুজাই দিম। এইখিনি আছিলে আমাৰ কি দাপোনৰ সূত্ৰ। মনত ৰাখিবা যেতিয়া আমি অংক কৰিম আমি তেতিয়া কোনটো সূত্ৰৰে অংক কৰিম 1/v + 1/u = 1/f। হ'ব, এতিয়া আমি পঢ়িম কাৰ্তীয় চিহ্ন প্ৰথা। মই প্ৰথমতে যি কৈছিলো কাৰ্তীয় চিহ্ন প্ৰথা নেকি। হ'ব, এতিয়া আমি পঢ়িম কাৰ্তীয় চিহ্ন প্ৰথা বা কাৰ্তীয় চিহ্ন প্ৰথা মানে কি আমি সেইটো বস্তু পঢ়িম। কাৰ্তীয় চিহ্ন প্ৰথা মানে হ'ল যে আমি এখন দাপোন এখন যেতিয়া আমি লওঁ দাপোন এখনত কি থাকে জোখ থাকে, সেই জোখ বিলাকত কিছুমান চিন দিওঁ, কিছুমান মাইনাছ দিওঁ, কিছুমানত প্লাছ দিওঁ। আমি সেইখিনিকে আমি কি বুলি কওঁ কাৰ্তীয় চিহ্ন প্ৰথা বুলি কওঁ। এতিয়া কাৰ্তীয় চিহ্ন প্ৰথা আমি ইংলিছত কি বুলি কওঁ সাইন কনভেনচন। যদি কাৰোবাৰ যদি সায়েন্স লোৱাৰ ইচ্ছা আছে দেন ইংলিছ নামবিলাক মনত ৰাখি যাবা। আমি তাক কি বুলি কম সাইন কনভেনচন। এতিয়া কাৰ্তীয় চিহ্ন প্ৰথা কি সেইটো কথা মনত ৰাখা। এতিয়া আমি এটা কি কৰো এখন দাপোন সাপোজ মই কি কৰিলো আঁকিলো হা, চাবা ভালকে দেই, ভালকে বুজি লোৱা বস্তুটো দেই। যদি বুজি নোপোৱা মোক কবা, মই বাৰ বাৰ কৈ আছো দেই। এইখিনি বস্তু মেইন কিন্তু, কাৰণ যেতিয়া এটা অংক কৰিব যাবা অংক কৰিলে তোমালোক এইবিলাক লাগিবই হয় নাই। এইটো হ'ল পি, এইটো হ'ব এফ আৰু এইটো হ'ব চি। হ'ল, এইটো হ'ল পি, কাৰণ দাপোনখনত যিখিনি বস্তু থাকে আমি সেইখিনি বস্তু আঁকি লৈছো। হ'ল, এতিয়া আমি কি কৰো এইটো এটা লক্ষ্য বস্তু আমি ইয়াত ৰাখিলো, মই অলপ আগত আঁকিয়ে দিছিলো এইটো ছবি, হ'লে মই আকৌ এবাৰ দেখাইছো। এতিয়া আমি লক্ষ্য বস্তু ৰাখিলো, নাম দিছো এ আৰু বি। ইয়াৰ পৰা এনেকে যাব পোহৰ যাব, আপতিত ৰশ্মি যাব, আপতিত ৰশ্মি কাৰ মাজেৰে প্ৰতিফলিত হৈ আহিব, কাৰ মাজেৰে আহিব সেই এফৰ মাজেৰে প্ৰতিফলিত হৈ আহিব হয় নাই, প্ৰতিফলিত হৈ গুচি আহিল। তাৰপিছত আকৌ এটা ৰশ্মি কাৰ মাজেৰে যাব চিৰ মাজেৰে যাব হয় নাই। চি মানে কি ভাঁজ দিয়া হাৰটো, চৰি দেই অলপ বেকা হ'ব মোৰ হা, কাৰণ যিটো মই স্কেল লোৱা নাই, মই ছবিত বহুত বেয়া আগৰ পৰাই লাইফত এইটো সুস্থ কৰিব নোৱাৰিলো ছবি আঁকিব দেই, ভালকে চাই যাবা। চ' কি হ'ল আপতিত ৰশ্মি কি হ'ব চিৰ মাজেৰে যাব, আকৌ সি চিৰ মাজেৰে প্ৰতিফলিত হৈ গুচি আহিব। তাৰপিছত আমি এতিয়া প্ৰতিবিম্বটো ক'ত পালো, আমি প্ৰতিবিম্বটো পালো চি আৰু এফৰ মাজত, কাৰণ আমি জানোৱে কি জানো যে যেতিয়া এটা লক্ষ্য বস্তু আমি চিৰ বাহিৰত ৰাখো বা অসীম আৰু চিৰ মাজত ৰাখো তেতিয়া আমি প্ৰতিবিম্বটো ক'ত পাওঁ চি আৰু এফৰ মাজত পাওঁ। হ'ল, এতিয়া হ'ল এইখিনি আমাৰ ছবি। এই ছবিত আমি কাৰ্তীয় চিহ্ন প্ৰথা কেনেকে শিকিম চোৱা। যেতিয়া আমি কি কৰো মুখ্য অক্ষৰ সমান্তৰাল, মানে আমি প্ৰত্যেকটো জোখ আমি ক'ৰ পৰা ল'ম এই পিৰ পৰা ল'ম হয় নাই, পিৰ পৰা আমি এইফালে ল'ম। এতিয়া চাবা এইখন এখন দাপোন হয় নে, ইয়াত দাপোন এখন আছিলে, চাপোজ এইখন দাপোন হ'ল, এইটো এটা সূৰ্য বা যিকোনো এটা পোহৰৰ এটা কি হয় উৎস হয়। এতিয়া পোহৰটো কেনেকে যাব, দাপোনত গৈ এনেকে পৰিব, মানে কোনটো চাইডে গৈছে এনেকে গৈছে, কিন্তু চাপোজ পোহৰটো কেনেকে আহিছে এনেকে আহিছে, এনেকে গৈ কিনে দাপোনত পৰিছে, পৰিছে নে নাই পৰিছে। এতিয়া আমি যেতিয়া এই লক্ষ্য বস্তুটো জোখটো জুখিম, মানে যেতিয়া আমি ইউ জোখটো জুখিম, ইউ যেতিয়া জোখ জুখিম তেতিয়া আমি কি কৰিম
এই পিৰ পৰা ইয়ালৈ জুখি আহিম, মানে আমাৰ হেৰিটো কেনেকুৱা হ'ব, ডাইৰেকশ্যনটো কেনেকুৱা হ'ব, এনেকুৱা ধৰণৰ হ'ব, উল্টা হ'ব, হ'ব নহয়, হ'ব। মানে কি হয়, যেতিয়া আমি পোহৰৰ বিপৰীত ফালে জোখ এটা ল'ম দাপোন এখনৰ ক্ষেত্ৰত, তেতিয়া কি হয়, ইউটো সদায় কিহত হ'ব, বা যিকোনো এটা দূৰত্ব কিহত হ'ব, সদায় মাইনাছত হ'ব। এতিয়া আমি কিহৰ কাৰণে পঢ়ি আছো, অৱতল দাপোনৰ কাৰণে পঢ়ি আছো দেই, চাইন কনভেনচন হা, অৱতল দাপোন, অৱতল দাপোনৰ কাৰণে পঢ়ি আছো দেই। অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰথম আমি কি পালো, লক্ষ্য বস্তু সদায় কিহত হ'ব, ইউ মাইনাছত হ'ব। মনত ৰাখিবা, এইটো হৈছে দাপোনৰ লেফ্ট চাইড আৰু এইটো হৈছে দাপোনৰ ৰাইট চাইড। আমি সদায় লক্ষ্য বস্তু এটা ক'ত ৰাখো, দাপোনখনৰ লেফ্ট চাইডে ৰাখো, মানে বাওঁ হাতে ৰাখো। হ'ল, যেতিয়া আমি দূৰত্ব এটা পিৰ পৰা মানে পিৰ পৰা এইফালে ল'ম, মানে লক্ষ্য বস্তু ফালে ল'ম বা বিপৰীত চাইডত ল'ম, তেতিয়া ইউটো সদায় কিহত হ'ব, মাইনাছত হ'ব। একেদৰে ইয়াত আমি কি পাইছো, প্ৰতিবিম্ব পাইছো, প্ৰতিবিম্ব জোখটো আমি ক'ৰ পৰা ল'ম, পিৰ পৰাই ল'ম, মানে প্ৰত্যেকটো জোখ আমি ক'ৰ পৰা ল'ম, পিৰ পৰাই ল'ম, যিহেতু পোহৰ কোনটো চাইডে আছে, এইটো চাইডে গৈ আছে, চ' জোখ কোনফালে আহিব, চেম ডাইৰেকশ্যনত আহিব, মানে কি বিপৰীত ডাইৰেকশ্যনত আহিব, লক্ষ্য বস্তু ডাইৰেকশ্যনত, হয় নাই। চ' আমি কি লিখিব পাৰো, ভিটো কি হ'ব, সেইটো কাৰণে মাইনাছত হ'ব। অৱতল দাপোনৰ ক্ষেত্ৰত আমি কি পালো, প্ৰথম লক্ষ্য বস্তুটো আমি মাইনাছত পালো, আৰু ভিটো আমি কিহত পালো, মাইনাছত পালো। কিয় যদি নুবুজা আছে জনাবা। নেক্সট, এইটো হ'ল আমাৰ এফ। চ' এফৰ দূৰত্ব আমি ক'ৰ পৰা ল'ম, এই পিৰ পৰাই ল'ম ইয়ালৈ, ল'ম নে নাই, ল'ম। ল'লে আমাৰ কি হ'ব, সিও কি হ'ব, এনেকুৱা এটা ডাইৰেকশ্যনতে আহিব, বিপৰীত ডাইৰেকশ্যনত আহিব, আহিব নাই। চ' এফটো কি হ'ব, মাইনাছত হ'ব। এতিয়া আমি কি বুজি পালো, যে অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তু, প্ৰতিবিম্ব আৰু ফোকাস দৈৰ্ঘ্য গোটেইখিনি কি হয়, মাইনাছত হয়। যেতিয়া আমি অংক কৰিম, অংক কৰিলে যেতিয়া আমাক অৱতল দাপোন বুলি ক'ব, তেতিয়া আমি কি কৰিম, এই গোটেইখিনি বস্তু আমি কিহত লিখিম, মাইনাছত লিখিম। ইয়াত কিবা নুবুজা আছে নেকি, যদি নুবুজা আছে এবাৰ মোক জনাবা। মই আকৌ এবাৰ কৈছো, অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তু, প্ৰতিবিম্ব আৰু লগতে কি হয়, ফোকাস, সকলোবিলাক কিহত হ'ব, মাইনাছত হ'ব। একেদৰে এতিয়া আমি এখন কি ল'ম, মই এখন এবাৰ উত্তল দাপোন এখন ল'ম হা, এইখন হ'ল উত্তল দাপোন, ভালকে চাবা, এখন উত্তল দাপোন। উত্তল দাপোনত কি কি থাকে, পি ইয়াত থাকিব, একেখিনি বস্তু থাকে, কিন্তু ইয়াত থাকিব এফ আৰু ইয়াত থাকিব কি, চি। হল, এতিয়া কি হ'ব, উত্তল দাপোনখনত পোহৰ কোনফালৰ পৰা আহিব, এইটো ঠিক একেদৰে, এইটো লেফ্ট চাইড, এইটো কি চাইড, ৰাইট চাইড। আমি কি কৰিম, দাপোনখনৰ পিছফালে লক্ষ্য বস্তু ৰাখিম নেকি, কেতিয়াও নাৰাখো, হয় নে নহয়। আমি কি কৰো, লক্ষ্য বস্তু এটা দাপোনখনৰ আগ চাইডে ৰাখিম, পোহৰ কোনটো চাইডে যাব, এনেকে যাব। চ' চাপোজ মই ইয়াত এটা লক্ষ্য বস্তু এটা ৰাখিলো, এইটো লক্ষ্য বস্তু, এইটো এ আৰু এইটো কি, বি। চ' ইয়াৰ পৰা এনেকে ৰশ্মি গ'ল, আকৌ এইটো ৰশ্মি গ'ল নে নাই, ই কাৰ মাজেৰে যাব, প্ৰথম ফকাছৰ মাজেৰে যাব, মানে কি ফকাছৰ মাজেৰে যোৱা যেন লাগিব, আমি এইখিনি বস্তু পঢ়িছো, হয় নাই। চ' যেতিয়া পঢ়িছো, যেতিয়া তোমালোকৰ মনতে আছে, বা যদি মনত নাই এবাৰ ভিডিঅ' কেইটা চাই ল'বা। নেক্সট আমি কি হ'ব, আৰু ৰশ্মি কাৰ মাজেৰে যাব, ডাইৰেক্টলি অপজিত ৰশ্মি চি লৈ গুচি যাব, মানে চি লৈ যোৱা যেন লাগিব, কিন্তু আল্টিমেটলি কি চি লৈতো নাযায়, হয় নে নহয়। চ' চি লৈ যোৱা যেন লাগিব, চ' চি লৈ গ'ল। নেক্সট কেনেকে প্ৰতিফলিত হ'ব, ই এনেকে প্ৰতিফলিত হৈ গুচি আহিব। এতিয়া আমি এইটো ক'ত পালো, আমি পি আৰু এফৰ মাজত পালো, মানে প্ৰতিবিম্বটো আমি ক'ত পালো, পি আৰু এফৰ মাজত পালো, এ ডেছ আৰু বি ডেছ। এতিয়া চাবা, যিহেতু পোহৰ কি ইটো লাইনত গৈছে, আমি লক্ষ্য বস্তু ক'ৰ পৰা জুখিম, পিৰ পৰা জুখিম, কলৈ জুখিম, চৰি লক্ষ্য বস্তু আহিছে, চৰি দেই, প্ৰতিবিম্ব আমি ক'ৰ পৰা জুখিম, পিৰ পৰা ইয়ালৈ জুখিম, মানে কি চেম ডাইৰেকশ্যনত যাব। গতিকে আমাৰ প্ৰথম কি পালো, ভিটো সদায় উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব, প্লাছ হ'ব। কেতিয়া, যেতিয়া আমি উত্তল দাপোনৰ কথা কওঁ, ভিটো সদায় কিহত আহিব, প্লাছত আহিব। তাৰ পাছত লক্ষ্য বস্তু কেনেকে হ'ব, লক্ষ্য বস্তু যিটো পোহৰ এনেকে গৈছে, চ' লক্ষ্য বস্তু জোখ মই ক'ৰ পৰা ল'ম, পিৰ পৰা ইয়ালৈ ল'ম, মানে বিপৰীত ডাইৰেকশ্যন। গতিকে ইউ কি হ'ব, মাইনাছত হ'ব, হয় নাই। তাৰ পাছত ফকাছ এফৰ জোখ মই ক'ৰ পৰা ল'ম, পিৰ পৰাই ল'ম, চ' এফটো কি হ'ব, প্লাছ হ'ব। কাৰণ কিয়, যিহেতু মই কি কৰিছো, পিৰ পৰা এইফালে লৈছো, যিহেতু পোহৰৰ ডাইৰেকশ্যন এইফালে আছে। হ'ল, এতিয়া আমি কি বুলি ক'ব পাৰো, অৱতল দাপোনৰ ক্ষেত্ৰত, অৱতল দাপোন এখনৰ ক্ষেত্ৰত লক্ষ্য বস্তু, প্ৰতিবিম্ব আৰু ফকাছ, এই গোটেইকেইটা বস্তু কি হ'ব, মাইনাছত হ'ব। কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত কি হয়, অনলি লক্ষ্য বস্তু মাইনাছত হ'ব, বাকী প্ৰতিবিম্ব আৰু ফকাছ সদায় কি হয়, প্লাছত হয়। মনত ৰ'বনে, যদি মনত নৰয় এবাৰ ভিডিঅ'টো ভালকে পজ কৰিবা, পজ কৰি কিনে লিখি ল'বা নোটখিনি হা। এতিয়া মই আকৌ এবাৰ কৈছো, যে কি ক'লো, আকৌ এবাৰ মানে নহয়, এইখিনি বস্তু নকওঁ, কৈ নাথাকো, তোমালোকে এবাৰ হেৰি কৰি ল'বা, হ'ব। এতিয়া চালো, বুজাৰ পিছত তোমালোকে এটা বস্তু মন কৰিছানে, কি বস্তু মন কৰিছে চোৱা, এইখন হ'ল এখন অৱতল দাপোন, অৱতল দাপোন, আৰু এইখন হ'ল এখন উত্তল দাপোন। হ'ল, এতিয়া চোৱা, এইটো হ'ল দাপোনৰ লেফ্ট চাইড, এইটো হ'ল দাপোনৰ ৰাইট চাইড, এইটো হ'ল দাপোনৰ লেফ্ট চাইড, আৰু এইটো হ'ল দাপোনৰ ৰাইট চাইড, মানে উত্তল দাপোন এখনৰ কাৰণে মই ইয়াত পাৰ্টিশ্যন মাৰি দিছো দেই। চ' চোৱা, এতিয়া এইখিনি কি দাপোনখনৰ আগফাল, মানে বাওঁ চাইড, বাওঁ চাইডে আমি যিমান বিলাক জোখ লৈছো, সেই গোটেইবিলাক জোখ কিহত আহিছে, মাইনাছত আহিছে। আৰু
এইখন হ'ল দাপোনখনৰ আগফাল। চ' আগফালে যিমানবিলাক জোখ লৈছো কিহত আহিছে, সিও মাইনাছত আহিছে। কিন্তু দাপোনখনৰ পিছফালে আমি যিবিলাক জোখ লৈছো গোটেইবিলাক কিহত আহিছে, প্লাছত আহিছে। যদিহে আগৰ কথাখিনি বুজি পোৱা নাই দেন তোমালোকে এটা বস্তু ভাবি লোৱা যে দাপোন এখনৰ আগফালে সকলো জোখ বা দাপোন এখনৰ বাওঁফালে সকলো জোখ কি হ'ব, মাইনাছত আহিব। আৰু দাপোন এখনৰ পিছফালে যিমানবিলাক জোখ থাকিব সকলো অল এভৰিথিং কিহত আহিব, প্লাছত আহিব। হ'ল। এতিয়া এই বস্তুখিনি মই আৰু অকমান ইজি কৰি দিব ট্ৰাই কৰিছো। যদি তোমালোকে বুজি পোৱা নাই তোমালোকে বুজি পাবৰ কাৰণে চেষ্টা কৰিবা হা। আৰু অলপ ইজি কৰি দিছো। আমাৰ দুটা বস্তু মনত আছে তোমালোকৰ। এটা আছিলে কি, এইটো বস্তু মনত আছে নে, আমি যে গ্ৰাফ আঁকিছিলো হয় নাই, গ্ৰাফটো চবে আঁকিয়ে পাইছা। চ' এইটোক আমি কি বুলি কওঁ, এক্স অ' এক্স ডেছ বুলি কওঁ, এইটো কি ৱাই অ' ৱাই ডেছ বুলি কওঁ। হ'ল। এতিয়া মই যদি এখন দাপোন আঁকো সমতল হয় নাই, যিহেতু এখন কি সমতলৰ পিছত থাকে হয় নহয় দাপোনখন। চ' মই যদি আকৌ দাপোনখন কেনেকুৱা ধৰণৰ হ'ব, এনেকুৱা ধৰণৰ হ'ব, এনেকুৱা ধৰণৰ হ'ব। অলপমান মোৰ হেৰি হৈছে দেই, যিহেতু মই কাঠ পেঞ্চিল লৈ আঁকা নাই বা চক লৈ আঁকা নাই। এনেকুৱা ধৰণৰ হ'ব যিকোনো দাপোন। উত্তল দাপোন এখন আঁকিলে আমি কেনেকে আঁকিব পাৰো, এনেকে আঁকিব পাৰো। এতিয়া চোৱা, আমি জানো যে কি এক্স অক্ষৰ এইটো চাইডে, এক্স অক্ষৰ আমি বাওঁ চাইডে আমি সকলো কি লিখো, মাইনাছত লিখো। এইফালে আমি কিহত লিখো, প্লাছত লিখো। আকৌ এইফালে আমি কিহত লিখিম, প্লাছত লিখিম। আকৌ এইফালে আমি কিহত লিখিম, মাইনাছত লিখিম। এতিয়া চাবা, দাপোন এখনৰ ক্ষেত্ৰতো ঠিক একেটা বস্তু। এইখন যদি আমি দাপোন বুলি ধৰো, এই অক্ষৰডাল তোমালোকে পাহৰি যোৱা হা। এইখনক যদি আমি দাপোন বুলি ধৰো, আমাৰ কি হ'ব এতিয়া চোৱা, ইয়াৰ আগত আমি যিমানখিনি জোখ ল'ম গোটেইখিনি জোখ কিহত হ'ব, মাইনাছত হ'ব। আৰু ইয়াৰ পিছত আমি যিখিনি জোখ ল'ম এইখিনি জোখ কিহত হ'ব, প্লাছত হ'ব। অকে, এইখিনিতো বুজি পাইছাই, কাৰণ এইখিনি ইয়াত ধুনীয়াকে এটা কনচেপ্ট ক্লিয়াৰ। এতিয়া চাবা, ইয়াত যদি আমি এটা লক্ষ্য বস্তু ৰাখিছো, এইটো লক্ষ্য বস্তু এনেকে ৰাখিছো। লক্ষ্য বস্তু সদায় কিহৰ ফালে যায়, মুখ্য অক্ষৰ ওপৰ ফালে থাকে, থিয় হয় নে নহয়। চ' লক্ষ্য বস্তু এতিয়া জোখিম, ই কিহত যাব সদায়, লক্ষ্য বস্তুটো প্লাছত যাব। হ'ল। আকৌ আমি প্ৰতিবিম্ব এটা যেতিয়া পাওঁ, প্ৰতিবিম্বটো আমি কেনেকে আঁকো, এনেকে আঁকো। চ' প্ৰতিবিম্ব দূৰত্বটো কিহত আহিব, সদায় মাইনাছত আহিব। মানে আমি এতিয়া কি পালো, যেতিয়া লক্ষ্য বস্তু যেতিয়া মুখ্য অক্ষৰ ওপৰফালে থাকিব তেতিয়া তাৰ সি কিহত হ'ব, মাইনাছত হ'ব বা ঋণাত্মক হ'ব, প্লাছত হ'ব বা ধনাত্মক হ'ব। আৰু যেতিয়া প্ৰতিবিম্ব তলৰ ফালে